ডুমডুমা মহাবিদ্যালয়ৰ শিক্ষাগৃহৰ প্ৰাংগণত সমবেত হোৱা স্ব স্থানত থাকি সমাজৰ বাবে সেৱা আগবঢ়োৱা নমস্য সকলোলৈকে মোৰ অন্তৰৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজীৱন শিশু সেৱাৰ লগত জড়িত সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতাদেৱ, উপসভাপতি আমাৰ বৰাদেৱ প্ৰমুখ্যে জিলাৰ কাৰ্যনিৰ্বাহকৰ সকলো মাননীয় সদস্য ইয়াত উপস্থিত আছে। সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক উপসমিতিৰ সাধাৰণ সম্পাদক বিজয় বৰাদেৱ প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত আছে। তিনিচুকীয়া জিলাৰ সভাপতি সাধাৰণ সম্পাদক গোস্বামীদেৱ আৰু গোটেই অনুষ্ঠানটোৰ গুৰি ধৰোঁতা সদৌ অসম মইনা পাৰিজাতৰ শিশু ভাস্কৰ হেমন্তৰাজ মৰাণদেৱ আৰু ইয়াত সমবেত আই মাতৃসকল, জ্যেষ্ঠসকল, মৰমৰ মইনাসকল সকলোলৈকে মোৰ অন্তৰৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। যিটো সমবেত সংগীত ইয়াত পৰিৱেশন কৰিলে কণ কণ মইনাহঁতে, এইটো ৰচিত সুৰ হেমন্তৰাজ মৰাণদেৱৰ। সদৌ অসম মইনা পাৰিজাতে মইনাৰ সেৱাত ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰিলে। যোৱা এটা বছৰ ধৰি অসমৰ বিভিন্ন জিলাত মহাজত জয়ন্তীৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। তাৰে এটা কাৰ্যসূচী মইনাৰ অসম কণ্ঠ। মাজুলীৰ গোটেই অসমৰ বিভিন্ন জিলাসমূহৰ আঞ্চলিকত জিলাসমূহত এই অসম কণ্ঠত প্ৰতিযোগিতা কৰি প্ৰতিখন জিলাৰ শ্ৰেষ্ঠজনক নিৰ্বাচন কৰি আনি আজি এই ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত তিনিচুকীয়া জিলাৰ মইনা পাৰিজাতৰ সৌজন্যত আজি দিনজোৰা কাৰ্যসূচীৰে মইনাৰ অসম কণ্ঠ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিখন জিলাৰ একেবাৰে শ্ৰেষ্ঠ মইনাজন আজি ইয়াত অসমৰ শ্ৰেষ্ঠ মইনাৰ অসম কণ্ঠ হ'বৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলিব। এটা সুন্দৰ সম্ভাৱ্য সুন্দৰ আজি কাৰ্যসূচী ৰূপায়িত হ'ব বুলি মই আশা কৰিছোঁ। ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সদৌ অসম মইনা পাৰিজাতে আপোনালোকৰ সহায়ত এটা সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ অসমলৈ এটা সুন্দৰ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰোঁ। আমিও অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছোঁ। এই ডুমডুমা অঞ্চলটোৰ পৰা তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ পৰা আমি এটা সুন্দৰ বাৰ্তা লৈ আমি ঘৰলৈ যাতে ঘূৰি যাব পাৰোঁ তাৰে আশা কৰি সকলোলৈকে মোৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকল প্ৰতিযোগী আহিছে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে নিৰ্ভয়ে খোলা মনেৰে ইয়াত গীত পৰিৱেশন কৰি তোমালোকে যাতে সফলতা অৰ্জন কৰা তাৰেই কামনা কৰি সদৌ অসম মইনা পাৰিজাতৰ পৰিয়ালবৰ্গৰ হৈ সকলোকে শ্ৰদ্ধা নিবেদন কৰি এই পবিত্ৰ সদৌ অসম মইনা পাৰিজাতৰ পবিত্ৰ পতাকাৰ তলত আমি অংগীকাৰ কৰি শিশু সেৱাত ব্ৰতী হ'বলৈ অংগীকাৰ কৰি পুনৰ সকলোকে শ্ৰদ্ধা জনাই মোৰ এই চমু বক্তব্য মই সামৰণি মাৰিছোঁ। জয়তো সদৌ অসম মইনা পাৰিজাত। ধন্যবাদ।